গণনা পাতিলা ও কুণ্ডলী আঁকিলা ও গণনা পাতিলা কুণ্ডলী আঁকিলা অবাসতে আছে চাই শাৰী শাৰী কৰি ফলিতংক পাতি বৃক্ষমত নামৰ আশয় গণক দেৱে বৃক্ষমত নামৰ আশয় তোমাৰ পুত্ৰৰ নাম মই গণি পঢ়ি বৃক্ষমত ৰাখিলো আৰু শুনাই তোমাৰ পুত্ৰৰ গণনা ইমান এটা বেয়া হোৱা নাই সকলোখিনি ভালেই হৈছে তোমাৰ পুত্ৰ ডাঙৰ হৈ এজন মহান পণ্ডিত হ'ব পিছে আই ইয়াৰ গণনাত মই আৰু এটা বস্তু পাইছো কি বস্তু মানে তোমাৰ পুত্ৰৰ যেতিয়া যৌৱন কাল হ'ব ঠিক তেতিয়াই পুত্ৰৰ পৰা আই তুমি অলপ সাৱধান থাকিবা পুত্ৰৰ পৰা আই তুমি অলপ সাৱধান থাকিবা কিয় কৈছো জানা নহয় আই বিপদ আহিব পাৰে এই বুলি গণক বাপু বিদায় মাগিলা আজি কালি কৰি কন্যা আজিকালি কৰি পুত্ৰ আৰু এনেকৈ আৰু আনফালে অখহি ৰাজা ৰজাই আছিলে তৃণ বিন্দু ৰায় সেই ৰাজ্য ৰজা আছিল তৃণ বিন্দু ৰায় আৰু সেই ৰজাই যজ্ঞয়ে কৰো বুলি মনতে ভাবাই ভাবি তৃণ বিন্দুই যতরিকি গান আশ্রমে আশ্রমে ঘুরি দিলা নিমন্ত্রণ দিয়ার বাবে তৃণ বিন্দুরা বাসক নবীর আশ্রমে যাই উপস্থিত
এক করু বলে রজাই বলে শুনা মুনিবৰ অযোগ্য এক করু বুলি মই ভাবো মনে মই মুনিবৰ অযোগ্য এক করু বুলি মই ভাবো মনে মন আৰু সেয়েহে নিমন্ত্ৰণ দিয়াৰ বাবে ৰজাৰ মুখত শুনি এতেকে বাচক নবীয়ে পুত্ৰ বৃক্ষমত মৰম খনা মাতে কৈছিল বাচ বৃক্ষমতৈ এইফালে মৰম খনা মাতে পুত্ৰ মৰম খনা মাতে পুত্ৰ বাচ বৃক্ষমত এইফালে তৃণবিন্দু ৰজাই দিয়ে মোক এই যজ্ঞ নিমন বাচা বৃক্ষমতৈ মোৰ হৈ নিমন্ত্ৰণ ৰক্ষাৰ বাবে যাবি জগৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে কথা শুনি বৃক্ষমতে রই না থাকিলা তৃণবিন্দুৰ মুখ জগৰ ফালে তৃণবিন্দুৰ জগৰ ফালে পুৱতি বেলাতে মুনিৰ নন্দনে পিতৃৰা আদেশ পাই পিতৃৰা আদেশ পাই মনৰ আনন্দে ৰজাৰ ভুৱনে মনৰ আনন্দে ৰজাৰ ভুৱনে যজ্ঞ কৰিবা যায় কত পরে যাই রজার ভুবন হেন কালে হতে গত হেন কালে আরে এই তো কোন ও মুনির পুত্র দেখি অতীত বুধনা ও মুনির পুত্র দেখি অতীত বুধনা ধ্যান করি মনে মনে সায়
বৃক্ষমত বাসক নবীর যারা সন্তান রাজভুবনে যজ্ঞর কারণে কোনে দিলে তোক নিমন্ত্রণ ওলাই যা এই যজ্ঞর স্থানের পরা নহলে খাপি ভস্ম করি মেতিক্ষণ কি কি কলা মুনিবর মই যারস কথা শুনি বৃক্ষমতে আচৰিত হইলা কান্দি কান্দি মুনিবৰক কান্দি মুনিবৰক কান্দি কান্দি বৃক্ষমতে মুনিবৰ অত্ৰি মুনি কয় বুড়ি